আগ্রহে সেনাপতি অবন্তি কিনে হতে অথন্তর চাঁদে ভাবে মন্দির হল প্রয়োজন খোরাক মন্দির আমি একজন রাজার বিরুদ্ধে বিদ্রোহ করিব বিদ্রোহ করিব খুঁজিছা বিদ্রোহ করিব খুঁজিছো আজি অত দিনে মোর অন্তরত অমি চলি থকা বিদ্রোহৰ ৰকমে শিক্ষা পাপ নকৈ চলিব লাগিছে আপুনি যদি আমাৰ কাৰ্যত অলপমান যদি সহায় কৰে তেতিয়া মন্দিৰ বিশাল অবন্তী ৰাজ্য এক অংশৰ গৰাকী হ'ব আপুনি কেনেকৈ অবন্তিৰ অৰিথানখন গৰাকী হ'ব পাৰি তুমি কি ক'ব বিচাৰিছা ভাগিপাতি কোৱা চাওক মন্ত্ৰী ডাঙৰীয়া এই অবন্তী ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে আমি বিদ্ৰোহ কৰিব লাগিব বিদ্ৰোহ কৰিব লাগিব চাওক মন্ত্ৰী ডাঙৰীয়া আমাৰ শক্তি আছে সামৰ্থ্য আছে উদ্ভাৱন কৰিব পৰা এটা শীতল মস্তিষ্ক তথাপিও আজি আমাৰ সকলো থাকিও একো নাই সেই আমি এই ৰজাৰ বিৰুদ্ধে আমি ষড়যন্ত্ৰ কৰিব লাগিব তাৰ বাবে আমাক লাগিব একতা আৰু দৃঢ়তা আপুনি মোৰ ভাগ্য নিজৰ জীৱনত ৭০ হাতত সম্পন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি গৈছে আৰু এইখন দেশৰ সফল ৰজা পাঁচখন দুৰ্মথেৰে সিংহাসনত বহি পুত্ৰ সৈতে ৰাজসূৰ্যত মতলীয়া হৈ এই আপোনজনকো পাহৰি পেলাই গতিকে এই ন্যায়ৰ প্ৰতিক্ষেপি ল'বৰ বাবে পাহাৰখণ্ডৰ এটা দুৰ্মথেৰক পুত্ৰ সৈতে চিৰবন্দী কৰিব খুজিছোঁ চিৰবন্দী কৰিব খুজিছা কেৱল বন্দীত্বই নহয় প্ৰয়োজন হ'লে মৃত্যুদণ্ডৰে দণ্ডিত কৰিম আৰু তাৰ পাছত বিশাল অবন্তী ৰাজ্য এক অংশৰে আপুনি আৰু বাকী এক অংশৰ গৰাকী হ'ব মই আৰু মোৰ ভাগ্য মুক্তই হ'ব দুইখন ৰাজ্যৰ প্ৰধান সেনাপতি গতিকে আপনার ইয়ার মতামত মজিদে বলি আপনার মতামত কি মন্ত্রী ডাঙরিয়া আপনার মতামত কি মন্ত্রী ডাঙরিয়া আপনার মতামত অবশ্য
ওরাও কদম করে আমার প্রধান কর্তব্য হয়েছে পাখণ্ড রাজা কুটমথের কর্তৃপুত্র হইতে চিরবন্দী করা। যাকে বন্দি করা কেনেকৈ সম্ভৱ? অসম্ভৱকো সম্ভৱ কৰিব লাগিব মন্ত্ৰী আজি ৰাতি ক্ষুদ্ৰ ভাৱে গৈ ৰজা কুটমথেৰৰ শয়ন কক্ষত প্ৰৱেশ কৰি ৰজাক লিপ্ত অৱস্থাত বন্দী কৰি তুমি দুৱাৰথি হৈ সতৰ্ক দৃষ্টি ৰাখিবা। সমাজত এই কথাৰ কোনেও সম্ভেদ নাপায় আৰু কোনোবাই এই কথাৰ সম্ভেদ পায় তাৰ মূল্য তুমি পৰিবাছে রানী আর সত্যবানক বন্দী করা দায়িত্ব কিন্তু আপনার। গতিকে নিজ কর্তব্য অগ্রহ বন্দী করি আমি হাস্তি করি প্রমাণ যে হাস্তে নাম হইলে অসভ্য কথা ছড়াইও সকল দুঃখিব মাতৃর গর্ভ থকা সন্তানেও শিয়রি উঠিব। হেমানৰ পাছতো প্ৰমত্ত খেল শান্ত না থাকে দাদা অবন্তি রাজার